নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এটা সময়ত কা আন্দোলন কৰিবলৈ জনতাক উচতনি দিয়া আৰু এজন ছাত্ৰ নেতা আজিৰ দিনটো যোগদান কৰিলে বিজেপি। ইতিমধ্যে কা আন্দোলন কৰিবলৈ জনতাক উচতনি দিয়া চৰকাৰক এই সময়ত গালি পৰা বহু ছাত্ৰ নেতাই বিজেপিত যোগদান কৰিছে। ক্ষমতাৰ লোভত বিজেপিত যোগদান কৰিছে বহু ছাত্ৰ নেতাই। বিজেপিত যোগদান কৰি বিভিন্ন সময়ত সমালোচিত হৈছে বহু ছাত্ৰ নেতা, কিন্তু তাৰ পাছতো গা লৰা নাই একাংশ। আজিৰ দিনটোত পুনৰ আন এজন ছাত্ৰ নেতাই বিজেপিত যোগদান কৰিছে। এজন ছাত্ৰ নেতা তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা সময়ৰ সাধাৰণ সম্পাদক আছিল, প্ৰাক্তন সাধাৰণ সম্পাদক মুন তালুকদাৰ। এটা সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছিল। যেতিয়া অসমত কা আন্দোলনে ভৰপক ৰূপ লৈছিল, সেই সময়ত এই আন্দোলনৰ নেতৃত্ব দিছিল মুন তালুকদাৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই সময়ত তেওঁ সাধাৰণ সম্পাদক আছিল। জনতাক উচতনি দিছিল কা আন্দোলন কৰিবলৈ। চানমাৰী খেলপথাৰত গৈ জনতাক উচতনি দিছিল কা আন্দোলন কৰিবলৈ। কা আন্দোলনৰ নেতৃত্ব লৈছিল, চৰকাৰক গালি পাৰিছিল, চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। কিন্তু আজিৰ দিনটোত সেই জাতীয়তাবাদ পাহৰি আজিৰ দিনটোত সেই সকলো জলাঞ্জলি দি তেওঁ যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টীত। মূৰত গেৰুৱা টুপি পিন্ধিলে আৰু গেৰুৱা বসন পৰিধান কৰিলে এগৰাকী নেতাই। এটা সময়ৰ ছাত্ৰ নেতা আৰু কেৱল মাত্ৰ ক্ষমতাৰ লালসাত জাতীয়তাবাদক জলাঞ্জলি দিলে। এটা সময়ত মানুহক আৱেগিক কৰিছিল তেওঁলোকে। এটা সময়ত মানুহক প্ৰতিবাদ কৰিবলৈ তেওঁলোকে আগলৈ উলিয়াই আনিছিল। এটা সময়ত প্ৰতিবাদৰ নেতৃত্ব দিছিল। হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱালক সেই সময়ত ক্ষুদ্ধাৰ সমালোচনা কৰিছিল, গালি পাৰিছিল আৰু হাতত মাইক্ৰফোন লৈ তেওঁলোকে ডিঙিৰ শিৰ ফুলাই ফুলাই চিঞৰিছিল হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে। এক প্ৰকাৰৰ চৰকাৰ বিৰোধী শ্লোগান দিছিল। কিন্তু আজিৰ দিনটোত তেওঁলোকে বিজেপিত যোগদান কৰিছে আৰু তাৰ পাছত এওঁলোকক কি বুলি ক'ব সেয়া জনতাই নিৰ্ণয় কৰিব। কিন্তু এটা সময়ত মানুহক আৱেগিক কৰি তুলি এই সময়ত জাতীয়তাবাদক জলাঞ্জলি দিছে আৰু একমাত্ৰ ক্ষমতাৰ লোভত, একমাত্ৰ ক্ষমতাৰ ৰাগীত মতলীয়া হৈ তেওঁলোকে এতিয়া যোগদান কৰিলে বিজেপিত। আৰু এই ছাত্ৰ নেতাজনক ইতিমধ্যে সমালোচনা কৰিছে সামাজিক মাধ্যমত, কিন্তু বাকী জনতাই সিদ্ধান্ত ল'ব আৰু এইসকল নেতাক চিনি পাই থোৱাটো অত্যন্ত জৰুৰী। এই মুহূৰ্তত সেই খবৰ এনি টকছৰ দৰ্শকৰ বাবে কা আন্দোলন কৰিবলৈ জনতাক উচতনি দিয়া ছাত্ৰ নেতাই এইবাৰ বিজেপিত যোগদান কৰিছে। এইসকল লোকক চিনি পাই থোৱাটো জৰুৰী, কাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক মুন তালুকদাৰ এইবাৰ বিজেপিত যোগদান কৰে। ক্ষমতাৰ লোভত এতিয়া তেওঁলোকে পাহৰিলে জাতীয়তাবাদ। এটা সময়ত জাতীয়তাবাদৰ বৰ্বৰ কথা কৈছিল তেওঁলোকে। বিজেপিক গালি পাৰি পাৰি TRP লোৱা ছাত্ৰ নেতাৰ এয়া হৈছে কাণ্ড। এওঁলোকক চিনি থওক, এইসমূহ ছাত্ৰ নেতা এটা সময়ত হয়তো আপোনাক মোক তেওঁলোকে প্ৰলোভিত কৰিছিল। এটা সময়ত আপোনাক মোক আন্দোলন কৰিবলৈ তেওঁলোকে হয়তো অনুপ্ৰেৰণা যোগাইছিল, কাৰণ বিজেপি চৰকাৰৰ বিৰুদ্ধে সেই সময়ত ডিঙিৰ শিৰ ফুলাই ফুলাই তেওঁলোকে চিঞৰিছিল। আৰু আজিৰ দিনটোত সেই সকলো পাহৰি তেওঁলোকে বিজেপিত যোগদান কৰিছিল। এয়া হৈছে অসমৰ একাংশ ছাত্ৰ নেতাৰ কাণ্ড। এয়া এওঁলোকক ভালদৰে চিনি থওক। হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দক গালি পৰা এজন ছাত্ৰ নেতাই আজি বিজেপিৰ বিষয়ে কি কৈছে ভালদৰে শুনক। আন্দোলনলৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল, কিন্তু আপুনি বিজেপিত যোগদান কৰিছে। প্ৰথম কোৱেশ্যন চাওক, সমগ্ৰ দেশতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যি বিকশিত ভাৰতৰ সপোন এয়া বৰ্তমান সময়ত সম্পূৰ্ণ হৈছে। আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি বিকশিত অসমৰ সপোন আজি সকলোৱে অনুভৱ কৰিব পাৰিছে। সেই উদ্দেশ্য আমিও দেখিছোঁ। আৰু সেয়েহে আমাৰ যি যুৱ প্ৰজন্মই ভাৰতীয় জনতা যুৱ মৰ্চাত সকলোৱে একত্ৰিতভাৱে যোগদান কৰা এই কাৰ্যসূচীৰ জৰিয়তে আমি ভাৰতীয় জনতা পাৰ্টীক শক্তিশালী কৰিম। আৰু অসমৰ যি সৰ্বাংগীন উন্নয়ন ভাৰতীয় জনতা পাৰ্টীৰ জৰিয়তে ভাৰতীয় যুৱ মৰ্চাই কৰি যাব। আৰু এই যোগদান কাৰ্যসূচীত নৱপ্ৰজন্মৰ যথেষ্ট সংখ্যক লোক আহিছে নেতৃত্ব ল'ব পৰা। ইতিমধ্যেই ভাৰতীয় জনতা যুৱ মৰ্চাৰ যি ৰাজ্যিক নেতৃত্ব, এই নেতৃত্বই শক্তিশালী ৰূপত এই যে সদস্যতা ভৰ্তি অভিযান আৰম্ভ কৰিছে। আৰু আমিও আশাবাদী যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসম শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত 5খন হ'ব। আৰু সেয়া বৰ বেছি দিন নাই। আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি দক্ষতা আজি সমগ্ৰ ভাৰতবৰ্ষই বিশ্বাস কৰিবলৈ বাধ্য হৈছে। আৰু অসম সোণৰ অসম হ'ব, সেই কথাটো নিশ্চিত।
বিধান দললৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু আপুনি বিজেপিত যোগদান কৰিছে প্ৰথম কোৱেশ্যন চাওক সমগ্ৰ দেশতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যি বিকশিত ভাৰতৰ সপোন এয়া বৰ্তমান সময়ত সম্পূৰ্ণ হৈছে আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি বিকশিত অসমৰ সপোন আজি সকলোৱে অনুভৱ কৰিব পাৰিছে সেই উদ্দেশ্য আমিও দেখিছোঁ আৰু সেয়েহে আমাৰ যি যুৱ প্ৰজন্মই ভাৰতীয় জনতা যুৱ মৰ্চাত সকলোৱে একত্ৰিতভাৱে যোগদান কৰা এই কাৰ্যসূচীৰ জৰিয়তে আমি ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰিম আৰু অসমৰ যি সৰ্বাংগীন উন্নয়ন ভাৰতীয় জনতা পাৰ্টিৰ জৰিয়তে ভাৰতীয় যুৱ মৰ্চাই কৰি যাব আৰু এই যোগদান কাৰ্যসূচীত নৱপ্ৰজন্মৰ যথেষ্ট সংখ্যক লোক আহিছে নেতৃত্ব ল'ব পৰা ইতিমধ্যে ভাৰতীয় জনতা যুৱ মৰ্চাৰ যি ৰাজ্যিক নেতৃত্ব এই নেতৃত্বৰ শক্তিশালী ৰূপত এই যে সদস্যতা ভৰ্তি অভিযান আৰম্ভ কৰিছে আৰু আমিও আশাবাদী যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত অসম শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত 5খন হ'ব আৰু সেয়া বৰ বেছি দিন নাই আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি দক্ষতা আজি সমগ্ৰ ভাৰতবৰ্ষই বিশ্বাস কৰিবলৈ বাধ্য হৈছে আৰু অসম সোণৰ অসম হ'ব সেই কথাটো নিশ্চিত বিধান দললৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু আপুনি বিজেপিত যোগদান কৰিছে প্ৰথম কোৱেশ্যন চাওক সমগ্ৰ দেশতে দেশৰ